এজন অৱসৰপ্ৰাপ্ত অধ্যাপক উচ্চ শিক্ষিত নেতাৰ নিৰ্বাচনী প্ৰচাৰে চকু কপালত উঠিছে বহুজনৰ। এইজন ব্যতিক্ৰম ধৰ্মী প্ৰাৰ্থী। নাই কোনো কাৰ্যালয়, বেনাৰ নাই কোনো প্ৰচাৰ সভা। তিনিআলি চাৰিআলিৰ চুকে কাণে নাইবা গছৰ তলত খন্তেক ৰৈ ভাষণৰ ফুলজাৰি মাৰিছে এইগৰাকী প্ৰাৰ্থীয়ে। এনেকৈয়ে আকৰ্ষণ কৰিছে ভোটাৰৰ মন। বিহপুৰীয়া সমষ্টিৰ ভোটাছ পাৰ্টীৰ প্ৰাৰ্থী ডক্টৰ দিগন্ত গগৈয়ে ললে নিৰ্বাচনী প্ৰচাৰৰ এনে পদক্ষেপ। অৱশ্যে তেওঁৰ ভাষণ শুনিবলৈ আগ্ৰহী সাধাৰণ ভোটাৰসকল। এনেদৰে প্ৰচাৰ চলাই ভোটাৰ কাষ চাপিছে ভোটাছ পাৰ্টীৰ বিহপুৰীয়া প্ৰাৰ্থী উচ্চ শিক্ষিত অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ দিগন্ত গগৈয়ে। মোৰ নাম দিগন্ত গগৈ বুলি ভোটাৰ পেপাৰত মোৰ যিটো উপাধি আছে ডক্টৰ দিগন্ত গগৈ হিচাপে ওলাব। 3 নম্বৰত মোৰ নাম আপোনালোকে ভোটাৰ পেপাৰত পাব। আৰু মোৰ ঘৰ দেওতলা জহতীয়া গাঁৱত। মই সুদীৰ্ঘকাল 30 বছৰ কাল শিক্ষা জগতৰ লগত আছিলোঁ, জড়িত হৈ অধ্যাপনা কৰিছিলোঁ, অধ্যাপক হিচাপে আছিলোঁ। আৰু মোৰ চাকৰি শেষ কৰাৰ পিছত মই এতিয়া ৰাইজৰ মাজলৈ আহিছোঁ আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তৰফৰ পৰা মই প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। আৰু আমাৰ এই প্ৰাৰ্থিত্ব লাভ কৰি আমাৰ যিটো মই দেখিছোঁ যে আমি শৈশৱত যিখন পথাৰত টেঙা বল খেলিছিলোঁ, সেই পথাৰখন আজিও তেনেকৈ পৰি আছে। বিভিন্ন দিশত আমি কোনো উন্নয়ন দেখা নাই। এইখিনি গোটেইখিনি কথা ক'বলৈ আমাক টাইম দিবই লাগিব। আমাৰ প্ৰধান দাবীটো হ'ল যে আমি দেশখনৰ মালিক, আমি ভোটাৰসকল আমি দেশৰ মালিক। আৰু দেশৰ মালিক হিচাপে আমি দেশখনৰ যিটো মুঠ উপাৰ্জন, যিটো GDP বুলি কোৱা হয়, যিটো এই মুঠ উপাৰ্জনৰ আধা অংশ আমাৰ মাজত আমি বিতৰণ কৰি দিবৰ কাৰণে আমি দাবী তুলিছোঁ। আৰু আধা অংশ দেশৰ উন্নয়নৰ কামত ৰাখক। এইখিনি আমাৰ প্ৰধান দাবী। নাৰায়ণপুৰৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট GTPL VNS নিউজ।